আপোনাৰ সুখত সেইসকল থাকে যিসকলক আপুনি ভাল পায়, কিন্তু আপোনাৰ দুখত সেইসকল থাকে যিসকলে আপোনাক ভাল পায়। সেইজনী ছোৱালীক জীৱনসংগী বনাব যিজনী ছোৱালীয়ে উপহাৰৰ আশা নকৰে, বৰং আপোনাক এটা উপহাৰ ভাবে। স্বামীয়ে যদি স্ত্ৰীক গুৰুত্ব নিদিয়ে, তেনেহ'লে স্বামীৰ বিষয়ে জনাটো উচিত কি কাৰণত গুৰুত্ব দিয়া নাই, সেইটো বিচাৰি উলিয়াই সেই অনুযায়ী ব্যৱস্থা ল'ব লাগে। যিকোনো পৰিস্থিতিতে নিজকে খাপ খুৱাই লওক। ভয় কৰিলে নহ'ব, সাহসী হওক। মাজে মাজে ইচ্ছাকৃতভাৱে ভুল কৰক। নিজৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে কেতিয়াও সত্য কথা নক'ব। কাৰোবাৰ প্ৰতি অসন্তুষ্ট থাকিলে তেওঁক সেইটো বুজিব নিদিব যে তেওঁৰ লগত মিলিজুলি থাকক। পাৰিলে তেওঁক অলপ বেছি সময় দিয়ক। তাৰ ফলত আপুনি আৰু বেছি নিজৰ হ'ব পাৰিব। সময় মানুহক নতুনকৈ জীয়াবলৈ শিকালেও সকলো পাহৰি যাব। কৰ্মৰে উপাৰ্জন কৰক, কিন্তু সৎ পথত কৰক। আপোনজন কমিব, কিন্তু আত্মসন্মান নকমে। অযোগ্য কাকো যোগ্য কৰি তুলিব নাপায়, কাৰণ তেওঁ যোগ্য হৈ প্ৰথমে আপোনাক অযোগ্য বুলি ভাবিব। আমাৰ পাছফালে সকলোৱে নিন্দা কৰে, সেইটো কোনো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল নিন্দা কৰিবলৈ গৈ তেওঁলোক আমাৰ পিছতে থাকিব লগা হয়। ভাল পাওঁ কথাটো ক'বলৈ যিমান সহজ, ভাল পোৱাৰ পথটো ইমানো সহজ নহয়। সেয়ে অধিকাংশ ক্ষেত্ৰতে ভাল পোৱাৰ পথত ভাল পোৱাক লৈ শেষ গন্তব্যস্থান পৰ্যন্ত যাব পৰা নাযায়। কোনোবাই দুখ লুকুৱাই সুখত থাকে, কোনোবাই দুখ প্ৰকাশ কৰি সুখত থাকে, কোনোবাই ভাল পাই মৰমত ৰাখে, কোনোবাই ভাল পাই কষ্টত ৰাখে। ৰাতি শুই থকাৰ সময়ত যদি কোনো ব্যক্তিৰ কথা হঠাৎ আপোনাৰ মনত পৰে, তেনেহ'লে সেই ব্যক্তিজন আপোনাৰ সুখৰ কাৰণ, অথবা সেই ব্যক্তিজন নিশ্চয় অতীতত আপোনাক আঘাত কৰিছিল। আপুনি জানেনে, আপুনি যিমান বেছি ঠাণ্ডা ৰুমত শুব, আপোনাৰ সিমান বেছি ভয়ানক সপোন অহাৰ সম্ভাৱনা থাকে। পৃথিৱীৰ 85% মানুহ শোৱাৰ আগতে নিজৰ ভৱিষ্যত পৰিকল্পনাৰ সম্পৰ্কে নাভাবে। আপুনি আপোনাৰ ভালপোৱাক যিমান লুকুৱাই ৰাখিব চেষ্টা কৰে, অৰ্থাৎ প্ৰকাশ কৰিব ইচ্ছা নকৰে, সিমানেই আপোনাৰ ভালপোৱা ওলাই আহিব বিচাৰে।